ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা যেহেতু আমি নাজিয়া সমষ্টিত আমি কেণ্ডিডেটছ আগবঢ়াইছোঁ আৰু আমাৰ ডিমৌ সমষ্টিত তৃতীয়তে আমি গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ ভোট ইতিমধ্যে মই ক'লো আপোনাক কমিব। কংগ্ৰেছৰ ভোট কিমান কমিলে আপোনালোকে জানে? 2021 চনৰ নিৰ্বাচনত 683টা ভোটত লিড লৈছিল। 2024 চনৰ নিৰ্বাচনত 127টা ভোটত লিড লৈছে। ZPC 4টা ZPCত কংগ্ৰেছে পালে কিমান? 40,000। বিজেপিয়ে পালে কিমান? 57,000। 17,000 লিড ললে। সেই দৃষ্টিকোণেতো কংগ্ৰেছটো বেকফুটত গুচি গ'ল। এতিয়া কেইবাটাও কেলকুলেশ্যন হৈছে নাজিয়াত আমাৰ কমিউনিটি ভিত্তিত যদি চাই, টি কমিউনিটি, মুছলিম মাইনৰিটি কমিউনিটি, আহোম কমিউনিটি আৰু বৰ্ণ হিন্দুকে আদি কৰি বিভিন্ন কাষ্ট হিন্দুবিলাক বিভিন্ন ধৰণৰ তাত হেৰি আছে। এতিয়া মই যে কৈ আছোঁ আমাৰ সপক্ষত ভোটদান পৰিব বুলি, ইয়াত কেইবাটাও এংগুলত ইয়াত বিজেপি আৰু কংগ্ৰেছৰ কেণ্ডিডেটৰ বিৰুদ্ধে ভোটদান হ'ব। ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা যেহেতু আমি নাজিয়া সমষ্টিত আমি কেণ্ডিডেটছ আগবঢ়াইছোঁ আৰু আমাৰ ডিমৌ সমষ্টিত তৃতীয়তে আমি গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ ভোট ইতিমধ্যে মই ক'লো আপোনাক কমিব। কংগ্ৰেছৰ ভোট কিমান কমিলে আপোনালোকে জানে? 2021 চনৰ নিৰ্বাচনত 683টা ভোটত লিড লৈছিল। 2024 চনৰ নিৰ্বাচনত 127টা ভোটত লিড লৈছে। ZPC 4টা ZPCত কংগ্ৰেছে পালে কিমান? 40,000। বিজেপিয়ে পালে কিমান? 57,000। 17,000 লিড ললে। সেই দৃষ্টিকোণেতো কংগ্ৰেছটো বেকফুটত গুচি গ'ল। এতিয়া কেইবাটাও কেলকুলেশ্যন হৈছে নাজিয়াত আমাৰ কমিউনিটি ভিত্তিত যদি চাই, টি কমিউনিটি, মুছলিম মাইনৰিটি কমিউনিটি, আহোম কমিউনিটি আৰু বৰ্ণ হিন্দুকে আদি কৰি বিভিন্ন কাষ্ট হিন্দুবিলাক বিভিন্ন ধৰণৰ তাত হেৰি আছে। এতিয়া মই যে কৈ আছোঁ আমাৰ সপক্ষত ভোটদান পৰিব বুলি, ইয়াত কেইবাটাও এংগুলত ইয়াত বিজেপি আৰু কংগ্ৰেছৰ কেণ্ডিডেটৰ বিৰুদ্ধে ভোটদান হ'ব।